হেল্ল' নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকৰ বাবে লঞ্চ কৰা হৈছে এটা নতুন এপটোৰ নাম হ'ল সেৱা স্পকেন ইংলিছ। এই এপটো ছেকেণ্ডেৰী এডুকেশ্যনেল ব'ৰ্ড অফ আছামৰ পৰা লঞ্চ কৰা হৈছে। আপোনালোকে ইয়াত পাৰ্টিচিপেট কৰিব লাগিব। এইটোত পাৰ্টিচিপেট কৰিবলৈ হ'লে আপোনালোকক কি কৰিব লাগিব মই কৈ দি আছোঁ। প্ৰথম কাম, আপোনালোকৰ ইংৰাজী টিচাৰৰ লগত যোগাযোগ কৰিব লাগিব। যোগাযোগ কৰি ক'ব লাগিব যে ছাৰ, মোৰ ৰেজিষ্টাৰ নম্বৰ দিয়ক। তেনেহ'লে আপোনালোকৰ যদি এইটো ৰেজিষ্টাৰ নম্বৰটো দি দিয়ে ছাৰে, আপোনালোকৰ ইংৰাজী ছাৰে, তেনেহ'লে আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লৈ ল'ব আৰু আপোনালোকৰ এটা ইউজাৰ আই ডি বুলি থাকিব। এই ইউজাৰ আই ডিটো আপোনালোকে লৈ ল'ব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটোও লৈ ল'ব। তাৰপিছত চাওক, আপোনালোকে এইকেইটা কাম কৰাৰ পিছত আপোনালোকে গুগল প্লে' ষ্ট'ৰত যাব লাগিব। আপোনালোকে গুগল প্লে' ষ্ট'ৰত গৈ ইয়াত চাৰ্চ বাৰত চাৰ্চ মাৰিব সেৱা স্পকেন ইংলিছ বুলি চাৰ্চ মাৰিব। চাওক, আপোনালোকৰ মাজত এইটো এপ আহি যাব। এই এপটো আপোনালোকে ডাউনলোড কৰি তাৰপিছত অ'পেন কৰি ল'ব। আপুনি ডাউনলোড কৰি অ'পেন কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত আপুনি অসমীয়া বুলি চিলেক্ট কৰি ল'ব। আপোনালোকে যদি আগত এইটো এপ খুলিছিলে তেনেহ'লে আপোনালোকে চিন ইন ইউজিং আই ডি দি খুলিব লাগিব। তাৰপিছত যদি আপোনালোকে নতুনকৈ খুলি আছে, মই নতুনকৈ খুলি আছোঁ, সেইকাৰণে চিন ইন ইউজিং ৰেজিষ্টাৰ নম্বৰ তাত ক্লিক কৰিব। তাৰপিছত আপুনি আপোনাৰ ৰেজিষ্টাৰ নাম্বাৰটো এণ্টাৰ কৰি দিব। আপোনালোকে ৰেজিষ্টাৰ নম্বৰ আৰু ডেট অফ বাৰ্থ এণ্টাৰ কৰাৰ লগে লগে তাৰপিছত আপোনালোকে চিন ইনত ক্লিক কৰিব। চিন ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত চাওক, আপোনালোকৰ ইয়াত লিখা আছে আপোনালোকৰ এইটো চাওক 18H0029। তাৰপিছত যিকেইটা লিখা আছে এইটো আপুনি আপোনাৰ এটা বহীত অথবা এটা ভাল কাগজত লিখি ভালকৈ থৈ দিব, আপোনালোকৰ কাম আহিব পাৰে। তাৰপিছত চাওক, আপোনালোকে নিউ পাছৱৰ্ডত ক্লিক কৰিব। আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব। চাওক, পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰিব এনেকৈ। আপোনালোকৰ ইয়াত পাছৱৰ্ডত প্ৰথমে ঢালিব। তাৰপিছত চাওক, আপোনালোকে এইটো এণ্টাৰ কৰাৰ পিছত তাৰপিছত আপুনি চিনটো ব্যৱহাৰ কৰিব। তাৰপিছত চাওক, তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থৰ ইয়াৰটো আপোনালোকে তাত এণ্টাৰ কৰি দিব। তাৰপিছত আকৌ আপোনাৰ কনফাৰ্ম নিউ পাছৱৰ্ডত ক্লিক কৰি আগৰ পাছৱৰ্ডটোৱে আপোনালোকে দি দিব। চাওক, আপোনালোকে ইয়াত দিয়াৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। তাৰপিছত আপোনালোকে ইয়াৰ পৰা এভেটাৰ এটা চুজ কৰিব পাৰে অথবা স্কিপো কৰিব পাৰে। ইয়াৰ পৰা আপোনালোকে যিকোনো এটা এভেটাৰ ল'ব পাৰে অথবা স্কিপো কৰিব পাৰে। মই এতিয়া স্কিপ কৰি আছোঁ। তাৰপিছত ইয়াৰ পৰা আপোনালোকে কণ্টিনিউ কৰিব। তাৰপিছত য়েছ চ' মাই চিয়ৰত ক্লিক কৰিব। তাৰপিছত চাওক, আপোনালোকৰ ডাউনলোড ডাটাটো আহি যাব। পিছত আপোনালোকৰ ডাটাটো ডাউনলোড হৈ যাব। চাওক, তাৰপিছত আপোনালোকে লেভেল 1-2 খেলিব লাগিব। আপোনালোকে লেভেল 1-2 নেখেলি লেভেল 2টো খেলিব নোৱাৰে। আকৌ লেভেল 2টো নেখেলি লেভেল 3টো খেলিব নোৱাৰে। আমাৰ ইয়াত লেভেল 25লৈকে আছে। আপোনালোকৰ এইকেইটা গোটেইকেইটা লেভেল খেলিব লাগিব। মই প্ৰথমে চাওক, আপোনালোকৰ লেভেল 1-2 খেলি দেখাই দি আছোঁ। চাওক, আপোনালোকে ইয়াত প্ৰথমতে বেচিক্সত ক্লিক কৰিব। তাৰপিছত চাওক, আপোনালোকে স্ক্ৰল কৰিব, স্ক্ৰল ডাউন। তাৰপিছত আপোনালোকে কনভাৰ্চনছত ক্লিক কৰিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে আকৌ নেক্সটত ক্লিক কৰিব। তাৰপিছত চাওক, আপোনালোকৰ ইয়াত কি লিখা আছে এইটো আপোনালোকে মাইক্ৰফোনেৰে কৈ দিব লাগিব। ইয়াত লিখা আছে হেল্ল' লেট মি ইণ্ট্ৰডিউচ মাই চেল্ফ। আপোনালোকে চাওক, এনেকৈ কৈ দিয়াৰ লগে লগে তলত চাব এটা আহি যাব। এইটো আপোনালোকৰ শুদ্ধ হৈছে নে নহয় চাই দিব। তাৰপিছত চাওক, আপোনালোকৰ তলত আহি আছে চেক, এইটো শুদ্ধ হ'ল নে অশুদ্ধ হ'ল। আপোনালোকে চেকত ক্লিক কৰিব। চাওক, আমাৰ ইয়াত শুদ্ধ হৈ গ'ল। ভেৰি গুড, কাৰেক্ট এনচাৰ ইজ এইটো।
তাৰপিছত চাওক আপোনালোকে আকৌ নেক্সট কৰিব। তাৰপিছত চাওক আপোনালোকৰ ইয়াত আছে বাক্য এটা গঠন কৰিবলৈ নিম্নলিখিত শব্দবোৰ সঠিক ক্ৰমত ব্যৱহাৰ কৰা। ইয়াত চাওক আমাৰ ইয়াত দিয়া আছে এটা বাক্য, এইটো আমি এতিয়া শুদ্ধকৈ দিব লাগিব। চ' প্ৰথমটো আমি লিখিম চি ইজ এ নিউ কামাৰ টু আৱাৰ স্কুল। চাওক আমি চেকত দবাই দিলোঁ, আমাৰ এইটো শুদ্ধ হৈ গ'ল। তাৰপিছত আমি আকৌ নেক্সট কৰিম। এতিয়া আপুনি যি শুনিছে সেয়া টিপক। আপুনি ইয়াত যি শুনিব সেইটো ইয়াত টিপিব কৈছে। চাওক মই শুনিলোঁ। May I have your phone number, please? ইয়াত কৈছে মে আই হেভ ইয়ৰ ফোন নম্বৰ প্লিজ। এতিয়া আমি মে আই হেভ ইয়ৰ ফোন নম্বৰটো ইয়াত দবাই দিম। May I have your phone number, please? মে আই হেভ ইয়ৰ ফোন নম্বৰ প্লিজ। তাৰপিছত আপোনালোকে চেকত ক্লিক কৰিব। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। আকৌ চাওক আমাৰ ইয়াত আহি গ'ল আই উড লাইক ইউ টু মিট মাই কলেগ। চাওক আমি আপোনালোকে আকৌ চেকত দবাই দি আছোঁ, এইটো আমাৰ শুদ্ধ হৈ গ'ল। তাৰপিছত আমি আকৌ নেক্সট কৰি আছোঁ। আপুনি কি শুনিছিল? এইটো আমাৰ আকৌ চেকত দবাই দিলোঁ, এইটো আমাৰ শুদ্ধ হৈ গ'ল। আকৌ নেক্সট কৰিম। ইয়াত আছে মেৰী হেজ বিন লিভিং ইন হায়দৰাবাদ খালী ঠাই 10 years। আমাৰ ইয়াত কি হ'ব? আমাৰ ইয়াত 4 হ'ব। চেক, আমাৰ এইটো শুদ্ধ হৈ গ'ল। আকৌ আমি নেক্সট কৰিম। এতিয়া আকৌ আপুনি যি শুনিছে সেয়া টিপক। They need more time to finish their work. They need to more time finish their work. এইটো আমাৰ ভুল হৈ গ'ল, তোমালোকে শুদ্ধকৈ দিবা। আকৌ নেক্সট কৰিম। হাউ এয়াৰ ইউ। ইয়াত চোৱা আমাৰ দিয়া আছে নিম্নলিখিতবোৰৰ বাবে আটাইতকৈ উপযুক্ত সঁহাৰি বাছনি কৰক। চ' আমাৰ ইয়াত হ'ব হু আৰ ইউ। আমি ইয়াত দিম আই এম ফাইন থেংকছ হোৱাট এবাউট ইউ। এইটো আমি দি দিওঁ। I am fine, thanks. তাৰপিছত আমি What চেকত about দবাই you? দিওঁ, এইটো আমাৰ শুদ্ধ হৈ গ'ল। তাৰপিছত আমি আকৌ নেক্সট কৰোঁ। এতিয়া আমাৰ আপুনি কি শুনিছিল? Reach. এইটো আমাৰ আকৌ চেকত দবাই দিলোঁ, এইটো আমাৰ শুদ্ধ হৈ গ'ল। তাৰপিছত চোৱা নাইচ টু মিট ইউ। এতিয়া আমাৰ এইটো হ'ব নাইচ টু মিট ইউ টু। এইটো চেকত দবাই দিলোঁ, এইটো আমাৰ শুদ্ধ হৈ গ'ল। চাওক আমাৰ এটা ভুল হৈছিলে কাৰণে আমি 10ৰ ভিতৰত মাৰ্ক পাইছোঁ। এতিয়া আপোনালোকে চাওক ইয়াত নেক্সট কনভাৰ্চনত ক্লিক কৰিব। আপোনালোকে ইয়াত গৈ আৰু খেলিলে আপোনালোকৰ লেভেল 25লৈকে যাব। আপোনালোকে বহুত স্ক'ৰ কৰিব পাৰিব। স্ক'ৰ কৰিব পাৰিলে আপোনালোকৰ ছেভাৰ পৰা কিবা এটা দিব। ধন্যবাদ।